ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ত দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্বিতীয় মান নিৰূপণ বা দ্বিতীয় গড় মূল্যায়নৰ সম্ভাব্য প্ৰশ্নকাকতখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে নাম্বাৰ 1 কি কৈছে ফিল ইন দা ব্লাঙ্কস মানে খালি ঠাই পূৰণ কৰা। আই এম এ মোবাইল কি হ'ব খালি ঠাইত কি হ'ব আই এম এ মোবাইল ফোন। কিউট এণ্ড কি হ'ব ইয়াত স্মল। ডোন্ট ইউ লাইক মি ইয়াত কি হ'ব খালি ঠাইত মি। ৱেন আই কল ইউৰ ফ্ৰেণ্ডছ ইয়াত হ'ব ফ্ৰেণ্ডছ। প্লে নিউ গেমছ তোমালোকে এনেকৈ এইখন ধুনীয়াকৈ মানে এই খালি ঠাইবিলাক পূৰণ কৰিবা। তাৰপিছত নাম্বাৰ 2 কি কৈছে ৰাইট দ্য কাৰ্চিভ লেটাৰ্ছ স্মল সৰু হাতৰ ইংৰাজী বৰ্ণমালা লিখা। তোমালোকে কাৰ্চিভ লেটাৰ এইবোৰ লিখিবা। তোমালোকৰ কিতাপৰ 46 পেজ নাম্বাৰ হৈছে 46 46 নম্বৰ পৃষ্ঠাত আছে কাৰ্চিভ লেটাৰ এইবোৰ ধুনীয়াকৈ লিখিবা। তাৰপিছত নাম্বাৰ 3 কি কৈছে ৰাইট নেমছ অফ 5 ভেহিকেলছ মানে 5টা যান বাহনৰ নাম লিখা। 5টা যান বাহনৰ নাম কি এইবোৰ সহজ বাইক তাৰপিছত কাৰ বাছ ট্ৰেইন তাৰপিছত কি এৰোপ্লেন শিপ বোট এইবোৰ হৈছে কি যান বাহন। তাৰপিছত নাম্বাৰ 4 কি কৈছে ৰাইট ৰাইমিং ৱাৰ্ডছ অফ দ্য ফ্ল'য়িং মানে তলৰ শব্দবোৰৰ ৰাইমিং ৱাৰ্ডছ লিখা। ৰাইমিং ৱাৰ্ডছ মই শিকাই দিছোঁ এইবোৰ সহজ। তোমালোকে প্ৰথমে চোৱা কি আছে কেট 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 কি হ'ব কেট বেট। তাৰপিছত বাট কাট চেইল মেইল অথবা নেইল। কল কলৰ কি হ'ব কল বল তল এটা লিখিলে হ'ল। তাৰপিছত নিয়াৰ ডিয়াৰ ফিয়াৰ এটা লিখিলে হ'ল নিয়াৰ ডিয়াৰ। এনেকৈ তোমালোকে এইবোৰ লিখিবা। তোমালোকৰ কিতাপৰ 54 নম্বৰ পেজত আছে এইবোৰ তোমালোকে পঢ়িবা। তাৰপিছত নাম্বাৰ 5 কি কৈছে ৰাইট দ্য এছামিজ মিনিং অফ দ্য ফলোয়িং ৱাৰ্ডছ তলৰ শব্দবোৰৰ অসমীয়া অৰ্থ লিখা। প্ৰথমে কি আছে ডাক ডাক মানে হৈছে কি হাঁহ। তাৰপিছত TRW কি হয় ট্ৰি মানে হৈছে গছ। তাৰপিছত ছান মানে হৈছে বেলি বা সূৰ্য। তাৰপিছত হিল মানে হৈছে কি পাহাৰ। তাৰপিছত আছে কি ফ্লাৱাৰ মানে হৈছে ফুল। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 6 কি কৈছে ৰিএৰেঞ্জ দ্য জাম্বেল লেটাৰ্ছ টু মেক মিনিংফুল ৱাৰ্ডছ মানে কি আখৰবিলাক সজাই লিখি অৰ্থপূৰ্ণ শব্দ গঠন কৰা। প্ৰথমটো হ'ব কি এইটো ঠিক কৰি লিখিলে কি হ'ব ফাৰ্মাৰ মানে খেতিয়ক। তাৰপিছতটো পুলিচমেন মানে আৰক্ষী বা পুলিচ। তাৰপিছতটো হ'ব ড্ৰাইভাৰ। তাৰপিছতটো হ'ব কি এইটো ডক্তৰ। আৰু শেষৰটো কি হ'ব এইটো হ'ব টিচাৰ মানে শিক্ষক। তাৰপিছত নাম্বাৰ 7 কি কৈছে ট্ৰেন্সলেট দ্য ফলোয়িং এছামিজ ৱাৰ্ডছ ইন ইংলিছ মানে অসমীয়া শব্দবোৰৰ ইংৰাজী লিখা। তোমালোকে এই অসমীয়া শব্দবোৰৰ ইংৰাজী লিখিব লাগিব। প্ৰথমে চোৱা এইটো হৈছে কি ৰেলগাড়ীক কি কয় ইংৰাজীত ট্ৰেইন TRAIN ট্ৰেইন। তাৰপিছত কেঁচুৱাক কি কয় ইংৰাজীত বেবী BABY কি হয় বেবী। তাৰপিছত নাও ইংৰাজীত কি কয় বোট BOAT কি হয় বোট। তাৰপিছত কি আছে ভাইক ইংৰাজীত কি কয় ব্ৰাদাৰ BROTHER কি হয় ব্ৰাদাৰ। তাৰপিছত দেউতাক ইংৰাজীত কি কয় ফাদাৰ FATHER কি হয় ফাদাৰ। তাৰপিছত নাম্বাৰ 8 কি কৈছে ৰাইট 5 ফ্ৰুইটছ নেম মানে 5টা ফলৰ নাম লিখা। এইবোৰ সহজ 5টা ফলৰ নাম হৈছে কি বেনানা মানে কল। তাৰপিছত আপেল মেংগো। তাৰপিছত ৱাটাৰমেলন মানে তৰমুজ। তাৰপিছত আৰু কি আছে গুৱাভা মানে হৈছে কি মধুৰিআম। তাৰপিছত পাইনাপেল। তাৰপিছত অলিভ। তাৰপিছত গ্ৰেপ মানে হৈছে আঙুৰ। তাৰপিছত নাম্বাৰ 9 কি কৈছে ৰাইট 5 কালাৰ্ছ নেম মানে ৰঙৰ নাম ব্লাক কালাৰ BLACK কি হয় ব্লাক মানে হৈছে কলা। তাৰপিছত হোৱাইট মানে হৈছে বগা। য়েলো মানে হৈছে হালধীয়া। তাৰপিছত আৰু কি অৰেঞ্জ মানে হৈছে সুমথিৰা। ব্লু মানে হৈছে নীলা। তাৰপিছত ৰেড মানে হৈছে কি ৰঙা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছটোৰ বাকীবোৰ বিষয়ৰ যদি
যিবিলাক প্ৰশ্ন কাকত মই সলভ কৰি দিছোঁ তোমালোকে যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকটোত ক্লিক কৰি তোমালোকে চাবা থ্যাংক ইউ